Orang National Park was first game reserve हिसाबत मतलब खुली से in 1915. In 1985 this was converted into wildlife sanctuary, and in 1999 national park हिसाबत इतो खुली से. Now the area has been increased from 80 square kilometer to 280 square kilometer. This national park is very well managed. You will find that the habitat here, it is very good, because in other park also there is a problems of grassland, weed problem is there, but here the grassland is very good, and you will find that there are around 125 rhino are there, around 27 tigers are there, elephants are there, and you will find this is a very good national park. You can say that it is like a mini Kaziranga National Park, and today it has been opened, and jeep safari will be started from today. So although this is a very good park, but due to some reason tourist inflow is not so much what should be there. So we have to take steps so that the tourists come here and appreciate this lively habitat of wildlife here. So, and for the jeep safari, my request is there that when the tourists go inside the park, then they should remain inside the gypsy only. They should not drop down from the jeep, because the animal ito भावे कि यदि आपने जीप पर उलाई जावो तेतिया ओले wild animal attack करियो पारे. So आपने एक second thing, safe distance from wild animal should be kept there, and more शुभेच्छा इतो आसे कि आज इतो मुकली होइसे इतो भाले भाले मतलब टूरिस्ट याते last year पर बेसिक आइबो और different facility has been opened here. Earlier there was no place to stay. Our new guest house is being prepared nearby, and this Prashanto Lodge is also there. So I hope that we will have sufficient facility for the tourists to stay in the night here, and this park will go a long way. Sir, yate casual dikhine kormachari ase bahut bochor dhori. Ha. Elokor karone kiba byabostha kora hobo? Eto hoi ase disparat, hai na? Orango to bahut khini ase. Ha, bahut khini. मात्र ओरांगी ना तो वाइल्ड लाइफ गोटे नेशनल पार्क सेंचुरी आसे ये तो सेमी कथा ये तो रेगुलर करबे कारणे तो चेष्टा चली आसे फिक्स पे দিব कारणे আমাৰ আজি দুটা প্ৰগ্ৰাম কৰিলো ওয়াইল্ড লাইফ উইকৰ আমাৰ যি 71তম ওয়াইল্ড লাইফ উইকৰ আমাৰ প্ৰগ্ৰাম আজি আমাৰ ইয়াতে ক্লোজিং সেৰিমনি পতা হৈছে লগতে আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান 25-26 বছৰৰ আমাৰ পৰ্যটন বৰ্ষটো মুকলি কৰিলো আমাৰ মাননীয় পিচিচিএফ ডক্টৰ বিনয় গুপ্তা ছাৰে আহি এই অনুষ্ঠানটো মুকলি কৰিলে তেখেতলৈ ধন্যবাদ দিলো আৰু আমি ভাবিছো এইবাৰ আমি যিমানখিনি পাৰো যোৱাবাৰতকৈ আমি পৰ্যটকৰ কাৰণে সা-সুবিধা বৃদ্ধি কৰিছো আপোনালোকে জানেই আমাৰ ইয়াতে মানে থাকাৰ অলপ অসুবিধা বিশেষকৈ আমি এতিয়া আমাৰ ইয়াতে ইকো কেম্প এটা বনাইছো তাতে 6টা টেন্ট আছে তাত মানুহ থাকিব পাৰে আৰু এটা ৰেষ্টুৰেণ্টৰ ব্যৱস্থা কৰিছো এই ৰেষ্টুৰেণ্টটো আমাৰ মানুহে আহি পেলাই চাহ তাহ খাবলৈ ব্যৱস্থা কৰিছো আশা কৰোঁ আমাৰ দৰ্শনাৰ্থীসকলে এইটো সুবিধা ল'ব আৰু লগতে মই আশা কৰিছো আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টে আমাৰ যিটো প্ৰশান্তি লজ আছে তেওঁলোকে ৰং চং কৰা দেখা পাইছো তেখেতসকলে যদি এইটো শীঘ্ৰে মুকলি কৰি দিয়ে আমাৰ ওৰাঙৰ টুৰিষ্টৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব আৰু তেতিয়া হলে আমাৰ মানুহে দূৰ দূৰণি মানুহ বিশেষকৈ অলৰেডি এতিয়া আমাৰ বহুত বিদেশী পৰ্যটক আহি গৈছে আৰু আহিব তেওঁলোকে এবাৰ যোনে আহে সি আমাৰ ওৰাঙৰ প্ৰকৃতি পৰিৱেশ দেখি তেওঁলোক মুগ্ধ হৈ যায় বিশেষকৈ আমাৰ ইয়াতে পলিউশ্যন একেবাৰে নাই পলিউশ্যন নোহোৱাৰ কাৰণে মানুহে সকলোৱে বিশেষকৈ পক্ষী চাবলৈ অহা মানুহখিনিয়ে এনজয় কৰে যোনে বাৰ্ডাৰ আছে তেওঁলোকে এনজয় কৰে এইটো খুবেই ভাল কথা
স্যার পৰ্যটকসকলৰ বাবে কি কি সুবিধা থাকিব ভিতৰত তেওঁলোকে যাবলৈ ভিতৰত যাবলৈ ক'লে আমাৰ জিপচি আছে আৰু আমি যিহেতু এই বাৰিষা চলি আছে আপোনাৰ দেখিছে যোৱাকালিলৈকে আমাৰ ডাঙৰ বৰষুণ হৈ আছে আমাৰ এলিফেণ্ট চাফাৰী ব্যৱস্থাও আছে কিন্তু এলিফেণ্টখিনি যিখিনি এৰিয়াত বিচৰণ কৰে সেই জেগাখিনি বোকা হৈ আছে যিটো কাৰণে এলিফেণ্টৰ কাৰণে বহুত কষ্ট হ'ব সেইকাৰণে আমি বৰ্তমান 1 নৱেম্বৰৰ পৰাহে এলিফেণ্ট চাফাৰীটো খুলিম বাকী আমাৰ জীপ চাফাৰী যিখিনি আছে সেই গাড়ীখিনি আমি অলৰেডি MVI দ্বাৰা পৰীক্ষা কৰাই বিভিন্ন আগতে অলপ হেৰি আহে কমপ্লেইন আহে যে গাড়ীবিলাক বেয়া হৈ যায় বা বিভিন্ন ধৰণৰ তেনেকুৱা আহে আমি সেই গোটেই বস্তুটো এতিয়া ঠিকনা নজৰ দিছোঁ পৰ্যটকসকলে বিশেষকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কি জীৱ জন্তু বেছিকৈ দেখা পাইছে আমাৰ ইয়াতে আপোনালোকে জানে আমাৰ ৰয়েল বেংগল টাইগাৰ কাৰণে বিখ্যাত ঢেকীয়াপতীয়া বাঘ আমাৰ গড় তাৰপিছতে আমাৰ পিগমি হক আছে তাৰপিছতে বনৰীয়া ম'হ আছে বনৰীয়া হাতী আছে আৰু হকডিয়াৰৰ জাক বহুতকেইটা আছে আৰু তাৰ মাজে মাজে কাৰোবাৰ লাগ থাকিলে আমাৰ বেংগল ফৰিকান যিটো চৰাই সেইটোও দেখা পায় মুঠৰ ওপৰত আৰু এতিয়া উইণ্টাৰ আহিছে যেতিয়া আমাৰ ইয়াতে উইণ্টাৰ মাইগ্ৰেটৰী বাৰ্ডো আহিব সেই তেওঁলোকে এনজয় কৰিব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত